হেৰা কল্পনা, ঘৰখন ভালকৈ চাফা কৰি থোৱা দেই। ইমান বছৰ মূৰত ভতিজা ল'ৰাটো আমাৰ ঘৰত আহিম বুলি কৈছে। আহি আকৌ লেতেৰা পেতেৰা পালে মানে সি বেয়াই পাব। ভালদৰে চাফা কৰি থোৱা। কৰিছোঁ সকলোখিনিয়ে চাফা কৰিছোঁ। আকৌ বোলে শুনিছোঁ তাৰ লগত কোনোবা ল'ৰা এটাও আহিব বুলি। কোনোবা এটা আহিব হপায়, হোষ্টেলত নে ক'ত একেলগে পঢ়া। সিও বোলে সেই ৰাগ চাই পোৱা নাই, সেইকাৰণে সি লৈ আহিম বুলি কৈছে আৰু। তাকেহে শুবলৈ ইটো ৰুমকে ঠিক কৰি দিব লাগিব। আকৌ লগৰ ল'ৰাটো আহিব, সি আকৌ সেই কষ্ট পালে আমাৰ বেয়া লাগিব পাই। তুমি যি কৰা কৰা, আৰু সেই মাজনীকো কাম কৰিবলৈ লগাই দিয়া। তাই ক'ত অ'ত ত'ত ঘূৰি ফুৰিছে। আৰু হেৰি, মই বজাৰৰ পৰা আহোঁগৈ, কি নাই মোক লিষ্ট এখন বনাই দিয়া। সিহঁতি চাগে অকণমান পিছত আহি পাবহি নহয়। লিষ্ট মানে কি আৰু, বেলেগ বস্তু আনিব নালাগে, সকলোবোৰ আছেই। আপুনি সেই ভাত খাবলৈ মাছ বা মাংস কিবা এখন লৈ আহিব আৰু সেই চাহৰ লগত দিবলৈ মিঠাই কেইটামান লৈ আহিব। ঠিক আছে, হ'ব বাৰু দিয়া। মই তেতিয়াহ'লে বজাৰৰ পৰা আহোঁগৈ। ঠিক আছে, যাওক। মা, মা, ক'ত আছানো? ভিতৰতে আছোঁ। কেলেনো ইমানকৈ চিঞৰি আছ? মা, দাদাহঁতি কেলে পাবহি? ইহঁতি সেই অকণমান পিছতে পাবহিয়ে। দাদাৰ লগতে তাৰ কোনোবা লগৰ এটাও আহিছে। তই ঘৰ চৰবোৰ ভালকৈ চাফা কৰি থ, আৰু ইটো ৰুম সিহঁতক ঠিক কৰি দিবি শুবলৈ। লগৰ কোনোবাও আহিছে নেকি? ঠিক আছে বাৰু দিয়া, মই ৰুমটো ঠিক কৰি দিম। ককাৰৰ কথা জানই নহয়, কিমান চিকচা সি। লেতেৰা পেতেৰাকৈ হেৰি নকৰিবি আকৌ দেই। চাফা চিকুণ বেডশ্বীট এখন পাৰি থবি। আৰু শুনিছোঁ লগৰ ল'ৰাটো বোলে বৰ ধনী ঘৰৰ ল'ৰা। সি আমাৰ ঘৰত থাকি ভালেই পায়নে বেয়া পায়নে নাজানো আৰু পাই। হয় নেকি? ইমান ধনী ঘৰৰ ল'ৰাটো দাদাইনো আকৌ কেলৈ লৈ আহিব লাগে আমাৰ ঘৰলৈ? আমাৰ ঘৰত থাকি চাগে বেয়াই পাব। তাকেহে মোৰো সেইটো চিন্তাই হৈ আছে। পিছে মাজুলীৰ ৰাস বোলে সি চায়েই পোৱা নাই, আৰু সেইকাৰণে আৰু চাবলৈ ইচ্ছা কৰিলে কাৰণে লৈ আহিছে আৰু। ল'ৰাটো বোলে তেনেকুৱা ইমান নহয়, মানে ধনী হ'লে যদিও ইমান বাহাদুৰি গপ ভেম নাই বোলে হেৰৌ, ভাল বুলিয়ে কৈছে। সেইকাৰণে আহিবলৈ মন মেলিছে আৰু বোলো কেনেকৈনো নালাগে বুলি কওঁ। হ'ব দিয়া আৰু। মই তেতিয়াহ'লে সিহঁতি থাকিবলৈ ৰুমটোকে চাফা কৰোঁগৈ, আৰু তুমিও ভাত পানী বনোৱাত লাগা আৰু। ঠিক আছে বাৰু দেই। বোপায়ো ভালে ভালে পালিহি তহঁতি? পালোহি খুৰী। হেমন্ত, এয়া মোৰ খুৰী দেই। নমস্কাৰ খুৰীদেউ। নমস্কাৰ। তুমি আমাৰ ইয়াৰ লগৰ ন? একেলগে পঢ়াও আৰু একেলগে থকাও আমি দুটা। মানে খুৰীদেউ, আজিলৈকে মই মাজুলীত ৰাস চাই পোৱা নাই। আৰু ইও বৰকৈ কৈ আছিলে বোলে মাজুলীত বোলে মোৰ খুৰীজনী ঘৰ আছে, এইবাৰ বোলে ৰাস চাবলৈ যাম। সি যাম কৈ থকাৰ কাৰণে ময়ো তাৰ লগতে গুচি আহিলোঁ আৰু। ভালে কৰিলা আকৌ, খুব ভাল কৰিলা বোপাই। পিছে তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মই, মা আৰু পাপা অকল। মোৰ বাদে আৰু মাহঁতৰ বেলেগ সন্তান কোনোৱে নাই। মাহঁতে তোমাক পঠিয়াইছে ন আমাৰ ঘৰলৈ? পঠিয়াইছে আকৌ খুৰী। মাহঁতে মোৰ সকলো কথাই শুনে, আৰু মাহঁতৰো সকলো কথাই মই শুনো। বৰ ভাল দেই তুমি। পিছে খুৰী, এই ক'ত গ'ল? মাইনা নাই নেকি? দেখা নাই যে, আৰু খুৰাকো দেখা নাই দেখোন। আছে, তাই ভিতৰতে আছে নেকি। খুৰা সেই বজাৰলৈ গৈছিলে, আহিব এতিয়া ৰ। পিছে তোৰ আমাৰ ঘৰটো মনত আছে দেই, খেলিমেলি নহ'লনে বাৰু? খেলিমেলি লাগিছিলে। তাৰপৰা সেই মানুহজনক সুধিলোঁ আকৌ, তেতিয়াহে দেখাই দিছে। খেলিমেলি লাগিবতো আকৌ, ইমান বছৰ মূৰত আহিছ। পিছে ককাইদেউ আৰু বাইদেউৰ ভালনে? ভাল খুৰী। মা আৰু দেউতা ঠিকেই আছে বাৰু। পিছে তোমালোক দেখোন আমাৰ ঘৰলৈ যোৱা নামেই নোলোৱা হ'লা। আমাক কিবা বেয়া পালা নেকি? নাই বোপাই, কেলেনো বেয়া পাম। তহঁতকনো বেয়া পাবলগীয়া কি আছে বাৰু। পিছে মিছা নকওঁ দেই, এইবাৰ সেই পূজাতে যোৱা কথা আছিলে পাই। বোলো মাজুলীত ইমান পূজা চূজাবোৰ ভাল নহয় মানে নাপাতে দেখোন আৰু। তাৰপৰা বোলো সেইকাৰণে বোলো তহঁতৰ ঘৰৰ ফালে যাম বুলি ভাবিছিলোঁ। মাইনাও বৰ যাম কৈ আছিলে। তাৰপৰা কেলে সেই খুৰাদেউ গা বেয়া হোৱা নাই জানো, সেইকাৰণে যাব নোৱাৰিলোঁ আকৌ। হয়তো আকৌ, পূজাত যাম বুলি কৈছিলা নহয়, মইহে পাহৰিলোঁ। হেৰি কৰিবা, এইবাৰ সেই নিউ ইয়েৰতে ওলাবা আমাৰ ঘৰলৈ। তেতিয়াই যাম বাৰু। পিছে তহঁতি মই সেই পাকঘৰৰ পৰা আহোঁগৈ। তহঁতি অহাৰ পৰা কথাকে পাতি আছোঁ। পানী এগিলাছো দিয়া নাই ল'ৰাকেইটাক পাই। ঠিক আছে খুৰী, যোৱা। আপুনি এবাৰ পালেহিয়ে? আকৌ পালোহি। এই বোপাই, কেতিয়া পালোহি তহঁতি? বেছি টাইম হোৱাই নাই খুৰা, 20 মিনিটমান হৈছে আৰু। পিছে তুমিনো ক'লৈ গৈছিলা? মই অকণমান সেই বজাৰ কৰি আহিলোঁ। আহোঁতে তহঁতৰ একো কষ্ট হোৱা নাই নহয়? আৰু এইজন তোৰ লগৰজন ন? নাই খুৰা, আমাৰ একো কষ্ট হোৱা নাই। আমি ভালে পালোহি। খুৰা, এয়া মোৰ লগৰ, এয়া হেমন্ত, এয়া মোৰ খুৰা দেই। নমস্কাৰ খুৰাদেউ। নমস্কাৰ বোপাই। পিছে মাজুলীত ৰাস চাম বুলি আহিলা? খুৰা, ৰাস চাম বুলি আহিলোঁ। আচলতে আজিলৈকে মই মাজুলীত ৰাস চাই পোৱা নাই, সেইকাৰণে ইয়াৰ লগতে গুচি আহিলোঁ আৰু। ভালেই কৰিলা দিয়া। মাজুলীত বৰ ধুনীয়া ৰাস হয়। গোটেই অসমৰ ভিতৰত মাজুলীতে বহুত ধুনীয়াকৈ ৰাস পাতে, আৰু 4 দিন 5 দিনমান পাতে নহয়, গোটেই কেইদিন চাব পাৰিবা। তাকেই চাম বুলি আহিলোঁ আৰু। কল্পনা, ইহঁতক কিবা কিবি খাবলৈ দিলা নাই তুমি? নাই দিয়া, সিহঁতি সেই পোনে আহি পাইছেহিহে। মই তাকে সেই কথা পাতোঁতে বোলো তলত পানী এগিলাছ দিবলৈও পাহৰিলোঁ। তাকে আনিবলৈ যাওঁতে আপুনি ওলালেহি। আপুনি ৰখক, মই সিহঁতলৈ একেবাৰে সেই চাহ তাকে বনাই আনোগৈ। ঠিক আছে, যোৱা, চাহকে বনাই লাগে।
পিছে বোপাই কচোন দাদা আৰু বৌৰ কি খবৰ ভালে আছেনে সিহঁতি খুৰা ভালেই আছে দেই তোমালোক যাবা এবাৰ তাকে এতিয়া খুৰীক কৈছোঁ বোলো সেই আমাৰ ঘৰলৈ ইমান দিন হ'ল নোযোৱাই হ'লা তাকে খুৰীয়ে কৈছে পূজাত হেনো বোলে যাবলৈ ওলাইছিলে তোমাৰ গা বেয়া হোৱাৰ কাৰণেহে যোৱা নহ'ল হয় আকৌ খুৰীয়েতো সঁচা কথাই কৈছে যাবলৈ ওলাইছিলোঁ আমি চব পিছে মোৰ হঠাতে গাটো বেয়া হোৱাৰ কাৰণেহে যোৱা নহ'লো এইবাৰ তেতিয়াহ'লে নতুন বছৰতে যাবা আৰু আমাৰ ঘৰলৈ যাম দে এইবাৰ যাম পিছে তহঁতি বচোন দেই মই মানে সেই বজাৰৰ পৰা বাহিৰে বাহিৰে তহঁতৰ ওচৰলৈকে আহিলোঁ হাত মুখ গিটা মই পটককৈ ধুই আহোঁগৈ কিবা বৰ বালি দিছে গাটো ঠিক আছে যোৱা হেমন্ত আমাৰ খুৰা খুৰী কেনেকুৱা পালি তই বৰ ভাল লাগিছে বিতুপন আচলতে গাঁৱৰ মানুহবোৰ সঁচাকৈ বৰ সহজ সৰল পিছে তোৰহে অকণমান এডজাষ্ট কৰোঁতে দিগদাৰ হ'ব আচলতে কেঁচা ঘৰত নথকা যে তই অকণমান কিবা আচহুৱা নিচিনা পাবি চাগে নাই কি যে কথা কৈছ নহয় তই মই চবতে এডজাষ্ট হৈ যাওঁ আৰু মানুহ সদায় ফ্লেক্সিবল হ'ব লাগে চবতে এডজাষ্ট হৈ যাব পাৰিব লাগে হয় বাৰু দে আৰু তোক মোৰ সেইটো কাৰণে ভাল লাগে দাদা তই পৰা ওলাই আহিব পাৰিলি এতিয়া নহয় ভিতৰতে মই কিবা কিবি কাম কৰি আছিলোঁ পিছে তহঁতি কেতিয়া পালেহি আমি পোৱা 2 ঘণ্টামানে হ'ল নাজানো আৰু এই 2 ঘণ্টা তই ভিতৰত কি কাম কৰি আছিলি হ'ব মিছাকৈ ক'ব নালাগে 2 ঘণ্টা যে হোৱা নাই আৰু এনে কৈছোঁ আমি পুৰা আধা ঘণ্টামান হ'ব হ'ল পিছে তই ভালে আছ ভণ্টি ভালে আছোঁ আৰু পিছে দাদা এওঁ তোৰ লগৰজন যে আহিব বুলি কৈছিলি এওঁৱে ন ময়ে হয় হেমন্ত এয়া মোৰ ভণ্টি দেই আৰু ভণ্টি এয়া হেমন্ত নমস্কাৰ নমস্কাৰ পিছে দাদা তই যে আহিম বুলি কৈ ভাল আহিব পাৰিলি আকৌ মই আকৌ এনেকৈ আছিলোঁ বুলিহে ভাবিছিলোঁ নাই ৰাস চাবলৈ মোৰ বিৰাট মন আছিলে আৰু ইয়াত মই ৰাস নোচোৱা আজি প্ৰায় 10 বছৰমানে হ'ব হ'ল সেইকাৰণে এবাৰ ছুটি যেনে তেনে মিলাই আহিছোঁ আৰু ঠিক আছে বাৰু পিছে দাদা তহঁতি আপুনিও বহক মই মাৰ লগত অকণমান কিবা কিবি কাম কৰি দিওঁগৈ ঠিক আছে যা হেমন্ত আমিও গৈ অকণমান ফ্ৰেছ হৈ লওঁগৈ ঠিক আছে বই খুৰী আপোনাৰ হাতৰ এই মাছৰ জোলৰ টেঙাকণ যে কিমান দিনৰ মূৰত খাইছোঁ নহয় বৰ ভাল লাগিলে খাই জানো পাই কিনো পালি ভালেই পালিনে বেয়া পালিনে বৰ লৰালৰিকৈ বনালোঁ মই নাই খুৰীটো বৰ ধুনীয়া হৈছে এনেকুৱা হোৱাত আজিলৈকে মই ক'তোৱে পোৱা নাই ভাতকেইটা মই বৰ ধুনীয়াকৈ পেট ভৰাই খালোঁ সেয়া খুৰী তুমি মোৰ কথা বিশ্বাস নকৰা নহয় দেখিলা মোৰ লগৰটোৱে তোমাক ক'লে বাৰু দিয়া ভাতকেইটা ভালকৈ খাইছোঁ বুলি কৈ মনটো বৰ ভাল লাগিছে মোৰ মই বোলো আকৌ ইয়াতনো কেনেকুৱা কি পাইছা নাজানো আৰু আমি এনেকৈ থাকোঁ তুমি আকৌ বেয়া চেয়া নাপাবা দেই ভাইটি নাই খুৰী কিয়নো বেয়া পাম আচলতে মই এনেকুৱা পৰিৱেশবোৰ খুব ভাল পাওঁ আমাৰ টাউনৰ ফালে এনেকুৱা পৰিৱেশ আমি দেখিয়ে নাপাওঁ হয়তো আকৌ টাউনতনো ক'ত দেখিবা টাউনত চাৰিওফালে অকল বিল্ডিং আমাৰ ইয়াত আকৌ চাৰিওফালে অকল সেউজীয়া পথাৰ গছ গছনি দেখি পাবা তুমি এনেকুৱা পৰিৱেশ মই সঁচাকৈ বৰ ভাল পাওঁ বোপাই নহ'লে এটা কাম কৰিবি এতিয়া ভাতকেইটা খাই অকণমান ৰেষ্ট ল তাৰপিছত তহঁতি সেই গাঁৱৰ ফালে নহ'লে অকণ ওলাই যাবি ইয়াকো অকণ ফুৰাই নিবিগৈ গাঁওখন দেখাই নিবি আকৌ যাম খুৰীদেউ অকণমান ৰেষ্ট লৈ লওঁ মাইনকো লৈ যাব লাগিব মই আকৌ ৰাস্তাবোৰ তেনেকৈ মনত নাই নহয় তাইক লৈ গ'লেহে আমি অকণমান সুবিধা হ'ব মানে আমাৰ ঠিক আছে দে তাইকো লৈ যাবি পিছে তহঁতি এতিয়া যা অকণমান ৰেষ্ট লগে দেই ঠিক আছে দিয়া কিমান বছৰৰ মূৰত ল'ৰাটো আহিছে ল'ৰাটো আঁতৰত থাকে যদিও মৰম চেনেহবোৰ একেই হৈ আছে পাই সদায় যাতে মৰম চেনেহবোৰ এনেদৰে থাকক আৰু ভণ্টি গাঁওখন একেবাৰে বেলেগ হৈ গ'লো চাৰিওফালে অকল ঘৰে ঘৰ আগতে এইবোৰত ঘৰ নাছিলে নহয় গোটেই এইবোৰ পথাৰ আছিলে এতিয়া দেখোন মানুহৰ গোটেই ঘৰে ঘৰ হ'ল আকৌ গোটেই ঘৰে ঘৰ হ'ল ইয়াত আৰু আজিকালি অকণো চিন্তা নাই ৰাতি বিয়লি ওলাই আহিলেও একো ভয় ভাৱ নালাগে আৰু আগতে গোটেইখন পথাৰ ঘাঁহনি আছিলে এতিয়া গোটেই মানুহে ঘৰ বনালে তাকেহে পাই মই 10 বছৰ মূৰতহে আহিছোঁ বহুত সলনি হ'ল দেই গাঁওখন পিছে হেমন্ত দা আপুনি আমাৰ গাঁওখন কেনেকুৱা পাইছে বহুত ভাল লাগিছে মোৰ আচলতে কি জানা ইয়াৰ পৰা মোৰ যাবলৈ একেবাৰে মনে যোৱা নাই আচলতে এনেকুৱা পৰিৱেশ মই নেদেখোঁৱেই আৰু এনেকুৱা পৰিৱেশবোৰ মই খুব ভাল পাওঁ ইমান শান্ত পৰিৱেশ চাৰিওফালে অকল সেউজীয়া আচলতে কি জানে যোনবোৰ মানুহ চহৰত থাকে তেওঁলোকৰ আকৌ গাঁৱত থাকিবলৈ মন যায় আকৌ যোনবোৰ মানুহ গাঁৱত থাকে তেওঁলোকৰ আকৌ চহৰত থাকিবলৈ মন যায় সঁচাকৈও তুমি ঠিকেই কৈছা এতিয়া মোৰো এনেকুৱাই হৈছে তোমালোকৰ এইফালে চাগে চব বস্তু ফ্ৰেছ পোৱা ন আকৌ আমি সকলোবোৰ বস্তু ফ্ৰেছে খাওঁ খালি মাছ মাংসহে বজাৰৰ পৰা কিনি আনো ধানৰ পৰা ধৰি মিঠাতেল শাক পাচলি সকলোবোৰ আমি নিজে খেতি কৰোঁ সেইকাৰণে আচলতে আমাৰ গাঁৱৰ মানুহবোৰৰ বেমাৰ আজাৰো কম হয় বাৰু দিয়া তুমি ঠিকেই কৈছা আমাৰ চহৰৰ ফালে এইবোৰনো ক'ত পাওঁ আৰু আমি চব বস্তু মেডিচিন দিয়ে খাব লাগে পিছে ভণ্টি এইবাৰ কিন্তু আমি চহৰলৈ যাওঁতে তহঁতৰ ঘৰৰ পৰা কিবা কিবি শাক পাচলি দি পঠিয়াবি দেই আমাক
দিম দে লৈ যাবি পিছে এতিয়া আমি ইয়াতে ৰখি পেলাই কথা পাতি থাকিলে মানে আমি আৰু বাকী বস্তু একো নেদেখিমেই বৈ আগলৈ যাওঁ হেমন্ত দা আহক ঠিক আছে ব'লা ভণ্টিও এই চিনেমা আইতা নে কোন এজনী আছিলে যে আছে নে আইতা এতিয়া আছে খালি মানুহজনী এতিয়া বেমাৰী হ'ল ইমানকৈ ওলাই কৰি ফুৰিব নোৱাৰে হয় বাৰু দে বয়সো হ'ল নহয় আকৌ খালি মানুহগৰাকী বৰ ভাল আছিলে দেই মোক আগতে ইমান মৰম কৰে নহয় তেওঁ সকলোকে মৰম কৰে এতিয়া খালি ইমানকৈ ওলাই ফুৰিব নোৱাৰে আৰু মাইনা এয়া তই ক'ৰ আলহী ঘূৰাই ফুৰাইছ জোনালী খুৰী কেলে আপুনি আমাৰ আলহী চিনি পোৱা নাই নেকি চিনি পোৱা নাই মানে ইয়াক চিনি পাওঁ লাগিছে ই হেৰি আকৌ তোৰ এই বৰ্তাৰ ল'ৰাটো নহয় জানো বৰ্তাৰ ল'ৰাটো আকৌ ঈশ্বৰ তই ইমান ডাঙৰ হ'লেও পাই তই পিছে তই মোক চিনি পাইছ নাই চিনি পাইছোঁ বাৰু খালি নামটোহে মনত নাই আপোনাৰ কেলে এইজনী জোনালী নব নহয় নেকি কিবা হয়তো আকৌ জোনালী নব আপোনাৰ একেবাৰে ধৰিব পৰা নাই হিৰ' বহুত বেলেগ হৈ গ'ল দেই আপুনি আগতকৈ বহুত ক্ষীণালে মই সেইকাৰণে ধৰিব পৰা নাই আকৌ কি কবি আৰু বোপাই বেমাৰ লগেই নেৰা হৈছে পিছে তহঁতি কাহানি আহিলি আমি আজি আহিলোঁ নব এই লগত অহাজন তোৰ লগৰে নেকি ই মোৰ লগৰে এই বোলো সেই বহুত বছৰ হ'ল বোলো খুৰীদেউহঁতলৈ যোৱা নাই এইবাৰ বোলো সেই ৰাস বোলো মাজুলীতে চাম সেই বুলি ভাবি পেলাইহে আহিলোঁ আকৌ ইয়াৰো বৰ মন আছিলে হিৰ' মাজুলীত ৰাস চাম বুলি সেইকাৰণে তাকো লৈ গুচি আহিলোঁ আৰু ভালে কৰিলে দে এনেকৈ আহি থাকিবি আকৌ তেতিয়াহে মানুহৰ মৰম চেনেহবোৰ থাকিব পিছে মা দেউতা ভালনে তোৰ ভাল নব ভালে আছে বাৰু পিছে আপোনালোকৰ সকলোৰে ভালনে ভাল বুলিনো কি কবি আৰু আছোঁ আৰু ভাল বেয়া মাজতে পিছে কেইদিনমান থাকিবি হ'বলা কেইদিনমান মানে 3 দিনমান থাকিম আৰু তাৰপিছত যামগৈ আকৌ কলেজে খুলিব নহয় এই যেন তেন ছুটি মিলাই পেলাই আহিছোঁ দুইটা আকৌ কলেজ ক্ষতি কৰিবও নোৱাৰি হয় বাৰু দে পিছে আপুনি ৰাস চাবলৈ যাব নাই আজি তাকেহে ভাবি আছোঁ যাওঁ নে নাযাওঁ জানো ছোৱালীজনী একদম উৎপাত লগাই আছে ৰাস চাবলৈ যাব লাগে তাই সেই বাপেকৰ লগতে পঠিয়াম চাগে মই নাযামে নেকি গাবোৰ বৰ বেয়া লাগে টোপনি ক্ষতি কৰিলে পিছে তহঁতিতো আৰু ৰাস চাবিয়েই ৰাস চাবলৈকে আহিছোঁ যেতিয়া চাম ৰাস চাবলৈকে আহিছোঁ আৰু ৰাস নাচাম নেকি আৰু হয়তো আকৌ পিছে তহঁতি এতিয়া ক'ৰবাত যাওঁ নেকি এনেই অকণমান গাঁওখন দেখাবলৈ আনিলোঁ নব ঠিক আছে দে সেই যা ভালকৈ চাগে যা ময়ো সেই দোকানৰ পৰা আহোঁগৈ ঠিক আছে বাৰু দিয়ক যাব দেই ঠিক আছে বাৰু দে ইমান বছৰ মূৰত মোক লগ পাইছোঁ যদিও মানুহগৰাকী চিনি পাইছে চিনি পাবতো আকৌ কেলে নাপাব আৰু আগলৈ গ'লে মানে তোক কিমান মানুহে মাতিব চাবিচোন এয়াই আৰু গাঁৱৰ মানুহৰ মৰম চেনেহ বৈ আৰু অকণমান আগৰ পৰা আহোঁগৈ সঁচাকৈ দেই বিতুপন ইয়াত যে মানুহবোৰ ইমান মৰম চেনেহ নহয় আমাৰতো টাউনত দেখিছোঁৱেই আৰু কিনাৰৰ ঘৰৰ মানুহ ঘৰে গাত লাগি গ'লেও নামাতেও ইয়াত ইমান মৰম চেনেহ আছে মানুহৰ ইয়াত সকলোৰে মিলা প্ৰীতিও বহুত আছে এতিয়া কাৰোবাৰ ঘৰত যদি বিপদ হয় নহয় গোটেই গাঁৱৰ মানুহ শিলডল ভাঙি আহিব কিন্তু চহৰত এইটো তই কেতিয়াও নাপাওঁ মানুহৰ ভিতৰতে মৰি গেলি পচি গ'লেও একো গম নাপায় কোনেও সঁচাকৈ তই কিন্তু ঠিক কথাই কৈছ দাদা এনেকৈ ৰৈ কথা পাতি গ'লে কি হ'ব আৰু ঠিক আছে বৈ ইয়ালৈ আজি প্ৰথম আহি মোৰ ইমান মনটো ভাল লাগিছে নহয় মোৰ দেখোন ঘৰলৈ যাবলৈ মনে যোৱা নাই আৰু মাইনাও ইমান ধুনীয়া দেখিবলৈ ইমান ভাল ছোৱালী তাইক মোৰ বৰ পচন্দ লাগিছে একেবাৰে সহজ সৰল ছোৱালী আৰু কেনেবাকৈ তাইক যদি আমাৰ ঘৰৰ বোৱাৰী বনাব পাৰোঁ নহয় মোৰ মা দেউতাই খুব ভাল পাব আৰু এনেও মোৰ মা দেউতাই গাঁৱৰ ছোৱালী খুব ভাল পায় আমি থাকোঁহে টাউনত কিন্তু টাউনৰ ছোৱালী বিয়া পাতিলে মানে মাক খুৱাব আৰু হ'ল আৰু হেমন্ত আহ আকৌ থাকি আহিছোঁচোন তই গৈছোঁ হেৰি আপুনি কামলৈ যাবনে তাকেই চিন্তা কৰি আছোঁ যাওঁ নে নাযাওঁ পিছে তুমি ইমান ৰাতিপুৱাই ভাত বনালা যে এতিয়া 9টা বাজি গ'ল এতিয়া ৰাতিপুৱা হৈ আছেনে আকৌ ইহঁতি উঠিলে মানে কি খাব ভাতেই বনাই দিলোঁ সেইকাৰণে আৰু ইহঁতি যে ৰাতিপুৱাই উঠি ভাত নাখায় আৰু পাই তুমি সেই ৰুটি চুটিকে বনাব নোৱাৰিলা মই আকৌ নাজানো নহয় হ'ব দিয়া আৰু বনালা যদি বনালা আৰু কাইলৈ পৰা ৰুটি বনাই দিবা ৰাতিপুৱা পিছে ইহঁতি কালি ৰাতি কিমান টাইমত আহিলে জানো পাই কিমান টাইম হ'ল 2টামানেই বাজিলে নেকি ৰাতিপুৱা সময়ত আহিছে সিহঁতি ইহঁতি এতিয়া ক'ত উঠিব তুমি ভাত সোপা এনেই বনালা এইবোৰ সেই আকৌ দুপৰীয়ালৈ গৰম কৰিব লাগিব তুমি হ'ব দিয়ক আৰু বনাই থৈছোঁ যেতিয়াই খাই ভাত ভাজি গৰম কৰি দিম আৰু পিছে হেৰি আজি ৰাতি সাঁজৰ কাৰণে হাঁহ এটা আৰু কোমোৰা এটা আনিবচোন হ'ব বাৰু দিয়া লৈ আহিম মই পিছে এটা কথা কি জানে নাই এই ল'ৰাটো সঁচাকৈ বৰ ভাল ল'ৰা দেই ইমান ধনী ঘৰ ল'ৰা যদি একো ভেম নাই পাই ল'ৰাটো একেবাৰে ভেম নাই যদি যেনেকৈ দিছোঁ তেনেকৈ সন্তুষ্ট হৈছে সি এনেকুৱা মানুহে ভাল আকৌ ইমান ধনী যদিও অকণো ভেম নাই ল'ৰাটো
কিছুমান ইমান ধনী ধনী মানুহ দেখিছোঁ, দুখীয়াবোৰ একেবাৰে মানে মানুহ বুলি গণ্যই নকৰে। মই আমাৰ ই কওঁতেই গম পাইছোঁ, যদি তাৰ লগত কোনোবা এনেকৈ আহিম বুলি কৈছে গাঁৱলৈ, তেতিয়াহ'লে হয়তো তাৰ নিচিনাই হ'ব লাগিব। আৰু সঁচাকৈ তেনেকুৱাই ওলালে। হয় পাই। পিছে তুমি এইবোৰ চব্জি পাচলি কাটি থাকা দেই, মই সেই গাখীৰকণ লৈ আহোঁগৈ। অঁ ঠিক আছে যাওক। মই সঁচাকৈ ভাতকেইটা এতিয়া পাতিবই নালাগিছিলে। ইহঁতে দেখোন শুই উঠাই নাই। শুই উঠিব কেতিয়া, ভাত খাব কেতিয়া? আকৌ এই বনাই থোৱা চব্জি পাচলিবোৰ আকৌ গৰম কৰি দিব লাগিব। নহ'লে চব্জিকণ এতিয়া নবনাওঁ, পিছতে বনাম আৰু। মাজনীক বাচনকেইটা ধুবলৈ পঠিয়াইছিলোঁ, ইমান দেৰি কৰিছে নহয়। মাজনী, অঁ মাজনী, হৈছে নাই তোৰ? অঁ হৈছে মা, গৈছোঁ ৰ'বা। মা ইমানখিনি কিয় চিঞৰি আছা? দাদাহেঁতি শুই আছে নহয়, আকৌ সাৰ পাই যাব। ইমানখিনি ক'ত চিঞৰিছোঁ, এতিয়াহে চিঞৰিছোঁ। তোক বাচনকেইটা ধুবলৈ তেতিয়াই দিলোঁ। ইমান মেনমেনীয়া নহয় তোৰ কামবোৰ। এঘৰতে গ'লে তোক দিব শাহুৱে ৰ। সদায় খালি একেবোৰ কথাকে কৈয়ে থাকিবা তুমি। খুৰী, কি বনাইছা তুমি? এই ভাত বনাই আছোঁ আকৌ। তহঁতি ৰাতিপুৱা ভাত খাৱ নাই? অঁ এনেইতো বাৰু ৰাতিপুৱা ভাত নাখাওঁ, পিছে বনাই দিলে যদি খাই দিম আৰু দিয়া। দাদা তই চাগে মাৰ মাততে সাৰ পালি ন? যিহে টেক টেকাই আছে ন অথনিপা। হে নহয়, মোৰ সেই হোষ্টেলত উঠা অভ্যাস আছে নহয়, সেইকাৰণে সাৰ পালোঁ আকৌ। অঁ তেতিয়াহ'লে ঠিকে আছে বাৰু। মই বোলে আকৌ সেই মাৰ চিঞৰ বাখৰতে সাৰ পালি নেকি? পিছে মুখ হাতবোৰ ধুই লাগে যা। মুখ হাত ধুই আজৰি হৈ আহিছোঁ। অঁ তই বাৰু উঠিলি, কিন্তু হেমন্ত দা শুই আছে নেকি? নাই, সিও উঠিলে। ইমান দেৰিলৈকে শুই থকা আমাৰ অভ্যাস নাই নহয়। অঁ যদি ইহঁতি উঠিলে তেতিয়াহ'লে যা মাজনী, গেছতে সেই চাহখন পাতি দেগে। অঁ যা চাহকণ পাতগে, মই বাৰু ইয়াতে খাম। হেমন্তক সেই ৰুমতে দি থৈ আহিবি তই। অঁ ঠিক আছে বাৰু দে। বোপাই অ' এই ল'ৰাটোৱে আকৌ আমাৰ ঘৰত থাকি বেয়া পাইছে নি বাৰু? নাই খুৰী, সি তেনেকুৱা ল'ৰা নহয়। সি বহুত ভাল ল'ৰা। সি তাক য'তে নিয়ে সি ত'তে এডজাষ্ট হৈ যায়। মানে তাক ধনী ঘৰ ল'ৰা বুলি কোনোৱে নকয়। আৰু ইমান টকা পইচা থকা ল'ৰা যদিও তাৰ অকণো ভেম নাই অ'। চবৰ লগতে সি মিলিব পাৰে। হয় বাৰু দে, আমিও গম পাইছোঁ যে ল'ৰাটো বহুত ভাল ল'ৰা বুলি। ইমান ধনী যদিও একোনো ভেম নাই পায়। পিছে তাৰ মাক বাপেকে চাগে বৰকৈ চিন্তা কৰি আছে, বুলিব কাৰ ঘৰত বা আছে, কেনেকুৱা ঘৰত বা আছে। এটাই ল'ৰা যিহেতু। নাই খুৰী, তাৰ মাক দেউতাক মানে আংকল আণ্টিয়ে এইবোৰ কেতিয়াও নাভাবে। তাৰ মাক দেউতাকো বহুত সহজ হ'ল মানুহ। অঁ মাক দেউতাক ভাল কাৰণে ল'ৰাটোও ভাল হ'ল চাগে। পিছে হেৰি নহয়, তোক কালি ৰাসত আমাৰ গাঁৱৰ মানুহে চিনি পাইছে নাই? পাইছে, সকলোৱে চিনি পাইছে মোক। 10 বছৰ মূৰত আহিছোঁ যদিও মোৰ চেহেৰাটো সকলোৰে মনত আছে পাই। থাকিবতো আকৌ, কেলৈ নাথাকিব। সঁচাকৈ পাই, বৰ ভাল লাগিলে গৈ কালি ৰাসলৈ। দাদা চাহ হৈ গ'ল। তই ইয়ালৈকে লৈ আছো মন্ত্ৰী। অঁ ৰ গৈছোঁ ৰ।